নমস্কাৰ। এপষ্টিন ফাইলছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নামো আহিছে। যিসকলে নাজানে এই এপষ্টিন ফাইল কি হয় তেওঁলোকক কৈছোঁ, আমেৰিকাৰ এজন প্ৰভাৱশালী মানুহ আছিলে এপষ্টিন, যি 2019 চনত ছুইচাইড কৰিলে। এই এপষ্টিনৰ হাতত গোটেই পৃথিৱীৰ ডাঙৰ ডাঙৰ মানুহ, পলিটিচিয়ান, আনকি আমেৰিকাৰ ডাঙৰ ডাঙৰ মানুহ ডোনাল্ড ট্ৰাম্প, বিল গেটছ, এলন মাস্ক এইসকলৰ চিক্ৰেট বহুত আছিলে। এই জেফ্ৰী এপষ্টিন বোলা যিজন মানুহ আছিলে তেখেতৰ এটা প্ৰাইভেট আইলেণ্ড আছিল, আৰু সেই প্ৰাইভেট আইলেণ্ডটোত ডোনাল্ড ট্ৰাম্প, বিল গেটছ এনেকুৱা ধৰণৰ পৃথিৱীৰ ডাঙৰ ডাঙৰ প্ৰভাৱশালী মানুহবিলাকে তাতে এনজয় কৰিছিল, পাৰ্টি কৰিছিল, সৰু সৰু 13-14 বছৰীয়া ছোৱালীৰ লগত ৰেপ কৰিছিল। এই জেফ্ৰী এপষ্টিন হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ চিৰিয়েল ৰেপিষ্ট, আৰু এই এপষ্টিনৰ ইমেইলতে ওলাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নাম। যিটো ইমেইলত এপষ্টিনে লিখিছিলে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ডোনাল্ড ট্ৰাম্পক খুচ কৰিবৰ কাৰণে ইজৰাইলত গৈ ডেন্স কৰিছিল, নাচিছিল, গাইছিল, এইবিলাক কৰিছিল। আৰু ইয়াৰ পিছত ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ ফালৰ পৰা কোৱা হৈছে যে এই সকলোবোৰ এটা মিছা অপবাদ। প্ৰধানমন্ত্ৰী 2017 চনত ইজৰাইল যোৱাটো হয়, কিন্তু তাতে বাকীখিনি সঁচা কথা নহয়। নৰেন্দ্ৰ মোদীয়ে ইজৰাইলত গৈ নাচ গান কৰাটো সঁচা হয়নে নহয় নাজানো, কিন্তু এই এপষ্টিনে যে সৰু সৰু ছোৱালীক ধৰ্ষণ কৰিছিল, কিবা কৰিছিল, সেইবিলাক সম্পূৰ্ণ তেখেতৰ ফোনৰ পৰা বহুত উদ্ধাৰ কৰা হৈছে ডকুমেণ্ট, আৰু এই সৰু সৰু যিবিলাক ছোৱালী ভিক্টিম আছিলে সেই সকলোৰে বয়ান লোৱা হৈছে। বাকী যিয়ে নহওক, যিসকলক আমি আইডল বুলি ভাবোঁ, বিল গেটছ, এলন মাস্ক, এইবিলাক যিবিলাক ডাঙৰ ডাঙৰ মানুহ আছে, তেওঁলোক এটা এটা মস্ত চুতীয়া হয়।